নাজিৰাত অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদ অব্যাহত। সঞ্চালকালয়ৰ প্ৰস্তাৱ মতে মাননীৰ সলনি মজুৰি বৃদ্ধি কাৰ্যকৰী কৰাৰ দাবীত এই প্ৰতিবাদ। যোৱা 15 ফেব্ৰুৱাৰীৰ পৰা সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ আহ্বান মৰ্মে নাজিৰা প্ৰকল্প সমিতিয়ে নাজিৰা মহকুমা প্ৰশাসনৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা প্ৰতিবাদেৰে অসহযোগ কাৰ্যসূচী অব্যাহত ৰাখিছে। আজি এসপ্তাহী ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতো চৰকাৰী পক্ষৰ কোনো সঁহাৰি নোপোৱাত প্ৰতিবাদী কাৰ্যসূচী অধিক তীব্ৰতৰ হোৱাৰ হুংকাৰ দিয়াৰ লগতে আগন্তুক সকলো নিৰ্বাচনত ভোটদান বৰ্জন কৰিব সেই অংগনবাড়ী কৰ্মী সহায়িকাসকলে। সঞ্চালকালয়ৰ প্ৰস্তাৱ মতে মাননীৰ পৰিৱৰ্তে মজুৰি বৃদ্ধি কাৰ্যকৰী কৰা, মিনি অংগনবাড়ী কেন্দ্ৰসমূহ পূৰ্ণাংগ কৰা, সহায়িকাসকলৰ বয়সৰ মাত্ৰা উঠাই দিয়া, বয়স আৰু শিক্ষাগত অৰ্হতা ভিত্তিত মুখ্য সহায়িকা পদলৈ পদোন্নতি দিয়া আদিৰ দাবীত অব্যাহত ৰখা এই প্ৰতিবাদী কাৰ্যসূচীত বিজেপি নেতৃত্বাধীন চৰকাৰ গৌবেক, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা হাই হাই, অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননীৰ সলনি মজুৰি বৃদ্ধি কাৰ্যকৰী কৰক আদি ধৰ্ণাৰে উত্তাল কৰি তোলে। নাজিৰাৰ পৰা দিলীপ হাজৰিকা ৰিপৰ্ট, অসম ৰিপৰ্ট। আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে আজি 15 তাৰিখৰ পৰা আমি অসহযোগ কৰি আছোঁ। যিহেতু আমাক যি চৰকাৰে প্ৰতাৰণা কৰি আছে, যথেষ্ট আমি কষ্ট পাইছোঁ। আমি চৰকাৰলৈ আহ্বান জনাইছোঁ, চৰকাৰে আমাক যিখিনি আমাক দিব লাগে সেইখিনি আমাক দিয়া নাই। কিন্তু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এখন ঘৰ নচলে। যিটো পইচা দিছে, নিজে চৰকাৰে যিটো আঁচনি উলিয়াইছে, সেই আঁচনি নতুন আঁচনি, যিখন আঁচনি অলৰেডি চলি আছে সেইখন আঁচনিও ভালকৈ সুচাৰুৰূপে পৰিচালনা কৰিব পৰা নাই। আমাৰ মিনি অংগনবাড়ী কৰ্মীসকলৰ এদিনত 158 টকা পইচা হয়। 158 টকা চৰকাৰক আহ্বান কৰিছোঁ, জনতাক আহ্বান কৰিছোঁ, আপোনালোকে সকলোৱে চাওক, বিচাৰ কৰি চাওক, এটা পৰিয়াল চলে নেকি। আৰু চৰকাৰকো এইটো কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰোঁ, মামা বুলি কয়, আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মামা নহয় নেকি তেওঁ? সেইকাৰণে আমাৰ ল'ৰা ছোৱালী পঢ়িব লাগে, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ডাঙৰ হ'ব। আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল কি ডাঙৰ হ'ব নালাগে নেকি? পঢ়িবলৈ ল'ৰা ছোৱালীক আমি দিব নোৱাৰোঁ। সেয়েহে আমি আহ্বান কৰিছোঁ, আমি যি কষ্ট কৰিছোঁ তাৰ আমি বিনিময় বিচাৰিছোঁ। সেই বিনিময়টো আমাক চৰকাৰক এতিয়াও আমি অনুৰোধ কৰিছোঁ, আমাক যে সেই আহ্বান আমাৰ শুনে। আমি অসহযোগ কৰি আছোঁ। যদি চৰকাৰৰ পৰা আমি কোনো সঁহাৰি নাপাওঁ তেতিয়াহ'লে আমি অনিৰ্দিষ্টকাললৈ আমি আন্দোলন কৰি যাম বুলি আপোনালোকক অৱগত কৰিছোঁ। ধন্যবাদ। আমি মানে 15 ফেব্ৰুৱাৰীৰ পৰা মানে আমাৰ 1 তাৰিখৰ পৰাই কাৰ্যসূচী চলি আছিলে, কিন্তু 3 তাৰিখৰ পৰা সেই কাৰ্যসূচী আমাৰ 15 তাৰিখৰ পৰা একদম জোৰদাৰ আন্দোলন চলাই আছে। বিধানসভা ইলেকশ্যনত যেতিয়া আমাৰ কোনো নধৰিলে, সেয়েহে আমি এই আমাৰ জনপ্ৰতিনিধিসকলক আমি জনাব বিচাৰিছোঁ যে তেওঁলোকে কি আমাক মাহীয়াৰ কৃপা দৃষ্টিয়ে চাই নেকি? যেতিয়া আমি এতিয়া অৰুণোদয়ৰ ক্ষেত্ৰত বা কিবা এটা এপ্লাই কৰিবলৈ বিচাৰোঁ, আমাৰ মানুহখিনিক কয় চৰকাৰী, কিন্তু আমি চৰকাৰী বুলি আমাক তেওঁলোকে ভাবে, কিন্তু আমাক আঁচনিবোৰ ক্ষেত্ৰতহে আমি যেতিয়া লাভ কৰিবলৈ দিবলৈ বিচাৰোঁ তেতিয়াহে আমি চৰকাৰী, কিন্তু আমি ইভাগে আমি চৰকাৰী বুলি আমাক ঘোষণা নকৰে। এটা মানে আমি মাননী ভুক্ত এজনী কৰ্মচাৰী বুলিহে কয়। আৰু এই মাননীয়ে আমাৰ এটা পৰিয়াল চলোৱাটো বৰ কষ্টকৰ হৈছে। সেইকাৰণে আমি আমাৰ এই কাৰ্যসূচী আজি চলাই গৈছোঁ। যদি তেওঁলোকে আমাৰ এই কাৰ্যসূচী কোনো সফল ৰূপায়ণ কৰিবৰ কাৰণে আগবঢ়াই নিদিয়ে তেতিয়াহ'লে আমি এই আন্দোলনৰ পৰা আৰু কি পথ বাছি ল'ম আমি তেওঁলোকক পিছৰ পৰ্যায়তহে জনাব। মেইন আছে আমাৰ কৰ্মী মাননী সলনি মজুৰি দিয়া, আমাৰ প্ৰথম মিনি অংগনবাড়ী কেন্দ্ৰসমূহ পূৰ্ণাংগকৰণ কৰা, আৰু আমাৰ সহায়িকাসকলৰ বয়সৰ মাত্ৰাটো উঠাই দিয়া, আৰু লগতে আমাৰ বয়সৰ অনুযায়ী আৰু শিক্ষাগত অৰ্হতাৰ ভিত্তিত মুখ্য সেৱিকা পদলৈ নিযুক্তিকৰণ কৰা।
চৰকাৰ পক্ষৰ পৰা আপোনালোকে যোগাযোগ কৰিছে নেকি? চৰকাৰ পক্ষৰ লগত আমাৰ বাৰম্বাৰ যোগাযোগ কৰিছোঁ, বিচাৰিছোঁ, কিন্তু তেওঁলোকে এতিয়া আমাৰ এই মাইনাছ কপিটোৰ ওপৰত আমি কেইবাবাৰো মুখ্যমন্ত্ৰীৰ ওচৰত লগ হ'বৰ কাৰণে কেইবাবাৰো তেওঁলোকৰ ওচৰত আমি যোগাযোগ কৰিছোঁ। তেওঁ কিন্তু আমাক আজিলৈকে সময়টো দিব নোৱাৰিলে। বিত্তমন্ত্ৰী হাই হাই